আছে নগাৰ আগ্ৰাসন আৰু কালি সকলো সীমা চেৰাই এই যি ২ নং নেঘেৰি বিল আছে নেঘেৰি বিলত নগা আৰক্ষীয়ে শিবিৰ স্থাপন কৰিছে যেটো সময়ত বিবাদ চলি আছে সীমাক লৈ পেলাই আৰু এই অঞ্চলসমূহত উচ্ছেদ হোৱাৰ আগৰ পৰাই নগাৰ খেনচুকু পৰি আছে আৰু নগাই আগ্ৰাসন তাত কৰি আছে ইটোৰ পিছত হিটু ঘটনা সংঘটিত হৈ আছে কিন্তু তাৰ মাজতেই কালি ডিমাপুৰ চুক্তি উলংঘা কৰি 1985 চনত যোনখন চুক্তি হৈছিল মেৰাপানীত অসম নাগালেণ্ডৰ ৰক্তাক্ত যুদ্ধৰ পাছত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ডিমাপুৰত এখন চুক্তি স্বাক্ষৰ কৰিছিল আৰু কৈছিল তাত স্থিতাৱস্থা বাহাল ৰাখিব লাগিব কোনো ধৰণৰ কাম কৰা নহয় নিজৰ ফালৰ পৰা সীমান্তৰ সেই বিবদমান অঞ্চলসমূহত অস্থায়ী শিবিৰ পতা বা আৰক্ষী কেম্প পতা তেনেকুৱা ধৰণৰ কোনো কাম এই চুক্তিমতে হ'ব নালাগে কিন্তু সেই চুক্তি প্ৰথমতে এতিয়া নাগালেণ্ডৰ ফালৰ পৰা উলংঘা কৰা হৈছে আটাইতকৈ ডাঙৰ কথা আটাইতকৈ চিন্তাৰ কথা প্ৰথমতে এই উৰিয়ামঘাট নেঘেৰি বিল মেৰাপানী এই অঞ্চলসমূহত নাগালেণ্ডৰ সীমান্তত থকা একাংশ নগা লোকে প্ৰথমতে আগ্ৰাসনৰ চেষ্টা চলাইছিল সেইসকল আছিল সাধাৰণ নগা ৰাইজ নাগালেণ্ডৰ ফালে থকা কিছুমান মানুহ আহি পেলাই নিজৰ বুলি তেওঁলোকে দাবী কৰিছিল তাৰ পাছতে দেখা পোৱা গ'ল যে নাগালেণ্ডৰ প্ৰশাসনেও তেওঁলোকক সহায় কৰিছে আৰু এতিয়া শেহতীয়াকৈ দেখা গৈছে যে নাগালেণ্ড আৰক্ষী এই আগ্ৰাসনত নাগালেণ্ড আৰক্ষী উতঃপুতভাৱে জড়িত হৈ আছে কাৰণ পৰহিৰ দিনটোত 4 জনক আটক কৰা হৈছিল যি তাত আহি পেলাই তেওঁলোকে উৎপাত কৰিছিল অসমৰ মাটিত তাত 4 জনক আটক কৰা হৈছিল নগা লোকক তাৰে 3 জন আছিল নগা আৰক্ষীৰ জোৱান যেটো ভিডিও ভাইৰেল হৈছিল য'ত নগাই উচ্ছেদ বন্ধ কৰিবলৈ আহিছিল মেৰাপানীত আৰু অসম আৰক্ষীৰ এজন জোৱানে হাতজোৰ কৰিব লগা হৈছিল নগা দুৰ্বৃত্তৰ সন্মুখত এজন নগা দুৰ্বৃত্তৰ হাতত আছিল এটা পিস্তল আৰু সেই পিস্তল লোৱা মানুহজন আছিল নগা আৰক্ষীৰ জোৱান আৰু এতিয়া শেহতীয়া যি পৰিস্থিতি আপোনালোকক দেখুৱাইছো সেইটো অত্যন্ত ভয়ংকৰ এয়া হৈছে নগাই এইদৰে মেৰাপানীত অসমৰ মাটিত তেওঁলোকে অস্থায়ী শিবিৰ স্থাপন কৰিছে আমাৰ আৰক্ষী প্ৰশাসনৰ সন্মুখতে এয়া ভয়ংকৰ দৃশ্য নগাৰ আগ্ৰাসনৰ ভয়ংকৰ দৃশ্য মেৰাপানীৰ নেঘেৰি বিলত ডিমাপুৰ চুক্তি উলংঘা কৰিছে নাগালেণ্ডৰ ফালৰ পৰা আৰু তেওঁলোকে মুকলিকৈ তেওঁলোকৰ গুণ্ডাগিৰি আৰম্ভ কৰিছে এতিয়ালৈকে সম্পূৰ্ণভাৱে উচ্ছেদ হোৱাই নাই কিন্তু উচ্ছেদ হোৱা স্থানসমূহক এইদৰে নগাই ল'বলৈ তেওঁলোক তৎপৰ হৈ আছে উচ্ছেদৰ কাৰণে তেওঁলোক ৰৈ আছিল আৰু উচ্ছেদৰ পাছত এয়া হৈছে নাগালেণ্ড আৰক্ষীৰ জিপচি আছে নাগালেণ্ড যি জোৱা তেওঁলোকৰ আৰক্ষী আছে নাগালেণ্ড আৰক্ষীৰ পোছাক পিনি কিছুমানে কামত লাগি আছে আৰু হাতে হাতে তেওঁলোকৰ অস্ত্ৰ আছে এয়া হৈছে নেঘেৰি বিলৰ মেৰাপানীৰ দৃশ্য য'ত নগা লোকসকলে যুদ্ধগতিত শতাধিক নগা আৰক্ষী নগা জনসাধাৰণ আৰু তাত হয়তো NSNৰ মানুহ জড়িত আছে তেওঁলোকে আহি মেৰাপানীৰ নেঘেৰি বিল দখল কৰিবলৈ চেষ্টা কৰিছে আৰু অসম চৰকাৰৰ লগত কোনো আলোচনা নকৰাকৈ অসমৰ বন বিভাগক কোনো ধৰণৰ কথা নজনাকৈ তাৰ স্থানীয় প্ৰশাসনক কোনো ধৰণৰ খা খবৰ নিদিয়াকৈ নগাই নিজাববীয়াকৈ আহি অসমৰ মাটিত এইদৰে শিবিৰ স্থাপন কৰিছে 15 আগষ্টৰ দিনটোত এই অঞ্চলটোৰ পৰা মাত্ৰ 200 মিটাৰ দূৰত্বত অসমৰ মাটিত বহি থকা 3 জন যুৱকক নগা দুৰ্বৃত্ত আহি গুলিয়াইছিল ডাৰে ওপৰত জুপৰি ঘপিয়াইছিল আৰু তেওঁলোকে ভাবুকি প্ৰদান কৰিছিল যে তহঁতি ইয়াৰ পৰা আঁতৰি যা তেনে পৰিস্থিতিৰ সৃষ্টি হৈছে এই নেঘেৰি বিলৰ মেৰাপানীৰ নেঘেৰি বিলত আৰু এয়া হৈছে বৰ্তমান অসমৰ অৱস্থা কাৰণ ইতিহাসটো যদি খুচৰি চোৱা যায় এয়া এই যি বিবাদ চলি আছে এই বিবাদটো একেবাৰে নতুন বিবাদ নহয় ইয়াৰ আগৰে পৰা অসম নাগালেণ্ডৰ মাজত সীমা বিবাদ আছে 1985 চনত এখন ভয়ংকৰ যুদ্ধ হৈছিল ৰক্তাক্ত যুদ্ধ হৈছিল আৰু তাৰ পাছত সীমান্ত ৰঙা হৈ পৰিছিল তেজেৰ ৰাঙলি হৈ পৰিছিল উপায়ন্তৰ হৈ 1985 চনত সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে চুক্তি স্বাক্ষৰ কৰিছিল ডিমাপুৰ চুক্তি কিন্তু আজি সেই ডিমাপুৰ চুক্তি খুদ নাগালেণ্ডৰ আৰক্ষী প্ৰশাসনে উলংঘা কৰিছে অসম চৰকাৰৰ চকুৰ সন্মুখত আৰু 2 নং নেঘেৰি বিল গাঁৱত 146টা সন্দেহজনক পৰিয়ালক উচ্ছেদ কৰা হৈছিল আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা আৰু 59টা পৰিয়ালৰ উচ্ছেদত উচ্চতম ন্যায়ালয়ে বন্ধ কৰি দিছিল স্থগিতাদেশ তেওঁলোকে জাৰি কৰিছিল দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ নহওঁতেই সেই স্থানক কিন্তু নগাই দখল কৰিছে এতিয়া এই নগাক কেনেকৈ আমাৰ জিলা প্ৰশাসনে উচ্ছেদ কৰে সেয়া হ'ব লক্ষণীয় কিন্তু প্ৰশ্ন হৈছে যে শতাধিক নগা লোক অসামৰিক পোছাকত কিছুমান নগা আৰক্ষী আছে তেওঁলোকৰ হাতে হাতে অস্ত্ৰ আছে তেওঁলোকে গুলি ফুটাবলৈ 1 মিনিট তেওঁলোকে চিন্তা নকৰে আৰু এইদৰে আহি তেওঁলোকে অসমৰ মাটি বিঘা বিঘাই দখল কৰিছে কিছুমান গাঁও তেওঁলোকে দখল কৰিছে এটা যি 2 নং নেঘেৰি বিল গাঁও আছে গেলা বিল আছে এই অঞ্চলসমূহ তেওঁলোকে আগৰ পৰাই নিজৰ বুলি তেওঁলোকে দাবী কৰি আহিছে আৰু
অসম চৰকাৰৰ ফালৰ পৰা বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইদিনাখন এটা মন্তব্য কৰিছিল যে মই থকালৈকে নগাই একো কৰিব নোৱাৰে, মই থকালৈকে নগাই একো নকৰে, মই নিজেই উৰিয়াম ঘাটলৈ যাম আৰু তাত গৈ মই গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিম। ২৭ তাৰিখে মুখ্যমন্ত্ৰী উৰিয়াম ঘাটলৈ যাব, কিন্তু কালিৰ দিনটোত সেই উৰিয়াম ঘাটৰ যি বৃক্ষৰোপণ কাৰ্যসূচী অসম চৰকাৰে আৰম্ভ কৰিছিল, সেই বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীক মতা হৈছিল আৰু অসমৰ পৰা বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী গৈছিল। এটাও গছপুলি নোৰোৱাকৈ নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী তাৰ পৰা ঘূৰি গৈছে আৰু তেওঁ কৈছে যে ইয়াত অসম চৰকাৰৰ ফালৰ পৰা কেৱল গছপুলি ৰোপণ কৰিব নোৱাৰে। এয়া হৈছে নাগালেণ্ডৰ প্ৰশাসনৰ মন্তব্য, উপ মুখ্যমন্ত্ৰীৰ মন্তব্য। চন্দ্ৰমোহন পাটোৱাৰী বিফল হৈ তাৰ পৰা ঘূৰি আহিব লগা হ'ল, কাৰণ কথাটো এইটোৱে যে নাগালেণ্ডৰ প্ৰশাসন, নাগালেণ্ডৰ আৰক্ষী, নাগালেণ্ডৰ মানুহ সকলো একগোট হৈছে। তেওঁলোকে এতিয়া মেৰাপানী দখল কৰিবলৈ তৎপৰ হৈছে, তেওঁলোকে উৰিয়াম ঘাট দখল কৰিবলৈ তৎপৰ হৈছে। ৰেংমা বনাঞ্চলত যি ফেন্সিং অসমৰ বন বিভাগে পুতিছিল, সকলো অসমৰ বন মন্ত্ৰী চকুৰ সন্মুখত উঘালি পেলাবলৈ বাধ্য হ'ল, ফেন্সিং উঘালি পেলাবলৈ বাধ্য হৈছে। এয়া হৈছে নগাৰ দপদপনি। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো মন্তব্য কৰিছিল যে নহয়, মই থকালৈকে নগাই একো কৰিব নোৱাৰে, আপুনি থকা অৱস্থাত নগাই কৰি আছে। অসমৰ বন মন্ত্ৰী থকা অৱস্থাত কালি উৰিয়াম ঘাটত নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীয়ে এডালো গছপুলি নোৰোৱাকৈ যি ভাতৃত্ববোধৰ এটা ইংগিত দিবলৈ গৈছিল, অসমৰ ফালৰ পৰা হাত মিলাবলৈ গৈছিল, কিন্তু নগাই হাত মিলালেহে হাত মিলাব। কিন্তু সদায় অসমে হাতখন আগবঢ়াই আছে, কিন্তু নগাৰ ফালৰ পৰা কেতিয়াও হাত তেওঁলোকে নিমিলাই। বাৰম্বাৰ তেওঁলোকে সীমান্তত এনেকুৱা ধৰণৰ উদ্ভণ্ডালি কৰি আহিছে, চুক্তি উলংঘা কৰিছে। এইবাৰ তেওঁলোকে ডিমাপুৰ চুক্তি উলংঘা কৰিছে আৰু কেইবাটাও অঞ্চলত হৈছে। এই কথা কেৱল এটা সৰু এখন গাঁও বা এটা বিপদমান এলেকা নহয়, নতুন নতুন বিপদমান এলেকা এতিয়া বৃদ্ধি পাবলৈ ধৰিছে। কাৰণ এই অঞ্চলসমূহ ২ নং নেঘেৰী বিল, গেলাবিল, বিদ্যাপুৰ বজাৰ, ২ নং মথনগুৰি, এই অঞ্চলসমূহত কিন্তু আগতে নগাই নিজৰ বুলি কোৱা নাছিল। এতিয়া নগাই ৰেংমা বনাঞ্চলখনকে তেওঁলোকে নিজৰ বুলি ক'ব বিচাৰিছে। কাৰণ মেৰাপানীৰ নেঘেৰী বিলৰ এটা ইতিহাস আছে। সেই নেঘেৰী বিল আগৰ পৰা অসমৰ লগত সংযুক্ত হৈ আছে, কিন্তু সেই নেঘেৰী বিলো এতিয়া নগাক লাগে। তাৰ কাৰণে নগাই এইদৰে আহি পেলাই নগা দুৰ্বৃত্ত, নগা আৰক্ষী, নগা সাধাৰণ ৰাইজ সকলো একগোট হৈছে। নগা মানে নগা, তেওঁলোকে তাত কোনো ধৰণৰ ভেদভাৱ ৰখা নাই। আৰু এইদৰে আৰক্ষীৰ পোছাকতো একাংশই কাম কৰিছে, একাংশই এইবোৰ অস্থায়ী শিবিৰ স্থাপন কৰিছে, আৰু এইবোৰ হৈছে নগা আৰক্ষীৰ শিবিৰ। আটাইতকৈ ডাঙৰ কথা যে 15 আগষ্টত যিটো ঘটনা সংঘটিত হ'ল, এই অঞ্চলটোতে সংঘটিত হৈছিল। CRPFৰ চকুৰ সন্মুখত 3জন অসমীয়া যুৱকক নগাই গুলিয়ালে। প্ৰকাশ বড়ো নামৰ এজন যুৱক এতিয়াও GMCHত চিকিৎসাধীন হৈ আছে। 2জনক দাৰে উপৰ্যুপৰি ঘপিয়ালে, বেয়াকৈ মাৰপিট কৰিলে, আৰু সেই ঘটনা সংঘটিত হ'ল CRPFৰ কেম্পৰ কাষত। কালিও এই CRPFে ইয়াত টহল দি আছে, এই অঞ্চলসমূহত CRPFে টহল দি আছে, কিন্তু CRPFৰ চকুৰ সন্মুখতেই নগাই অস্থায়ী শিবিৰ নিৰ্মাণ কৰি আছে। মৌন হৈ আছে জিলা প্ৰশাসন, চকু মুদা কুলিৰ ৰূপত আছে CRPF বাহিনী। মন্তব্য শুনাব বিচাৰিছোঁ, সীমান্তবাসী ৰাইজৰ মন্তব্য আহিছে, আপোনালোকক শুনাব বিচাৰিছোঁ। হয় চাওক, আজি আমি তাত নেঘেৰী বিলত যাওঁতে আমি তাত দেখিছোঁ নেঘেৰী বিলৰ আমাৰ যোনটো উচ্ছেদিত এলেকাত আমাৰ অসমৰ মাটিত নাগালেণ্ডৰ আমাৰ যোনটো নাগালেণ্ড বেটেলিয়ন কেম্প এটা আমি আজি বহোৱা দেখিছোঁ। আজি আপোনালোকে চাওক 1985 চনত আমাৰ অসম আৰু নাগালেণ্ডৰ মাজত যোনটো ৰক্তাক্তৰ যুদ্ধ হৈছিলে, সেই যুদ্ধৰ মাজৰ সময়তে আমাৰ 2খন ষ্টেটৰ CMে ডিমাপুৰত এখন বৈঠকত তাত আলোচনা কৰিছিলে যে সীমান্তৱৰ্তী এলেকাত কোনো ধৰণৰ তাত কোনো অস্থায়ী হওক বা স্থায়ী হওক কোনো ধৰণৰ বেটেলিয়ন কেম্প তাত বহোৱা নাথাকিব মানে। কিন্তু আজি তেনেস্থলত আজি আমি দেখিবলৈ পালোঁ যে আমাৰ অসমৰ ভূমিত উচ্ছেদিত অসমৰ মাটিত আমাৰ নেঘেৰী বিলৰ যোনটো আমাৰ অসমৰ উচ্ছেদিত ভূমিত আমাৰ নাগালেণ্ডে যোনটো বেটেলিয়ন কেম্প বহাইছে, সেইটো তাত এটা কাৰ ছত্ৰ ছাইড বহাইছে, সেইটো তাত এটা ৰহস্যজনক তাত আমি গুণ পাইছোঁ। আৰু আমি প্ৰশাসনক আমি এটাই দাবী জনাইছোঁ, অসম চৰকাৰক আমি এটাই দাবী জনাইছোঁ, যদি নাগালেণ্ড চৰকাৰে যদি তাত যদি বেটেলিয়ন কেম্প যদি বহাব পাৰিছে, তেতিয়া অসম চৰকাৰেও তাত এটা বেটেলিয়ন কেম্প বহাওক। আৰু এটা কথা, যোনখন চৰকাৰে এতিয়া আমাৰ জাতি মাটি ভেটিৰ কাৰণে কথা কৈছিলে, আজি চাব আমাৰ নেঘেৰী বিলখনে হওক, আজি অসমৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলি আছে। আজি আমাৰ নেঘেৰী বিলত উচ্ছেদ হওঁতে আমাৰ দেখিছোঁ, ৰেংমা বনাঞ্চলত উৰিয়াম ঘাটত উচ্ছেদ হওঁতে দেখিছোঁ। আজি আমাৰ জাতিৰ কাৰণে অসমীয়া খিলঞ্জীয়া জীয়াই ৰখাৰ স্বাৰ্থত মাননীয় মুখ্যমন্ত্ৰীয়ে যি ধৰণে পদক্ষেপ লৈছিলে, তাক সম্পূৰ্ণ অসমবাসীয়ে সমৰ্থন জনাইছিলে। কিন্তু আমাৰ মাটিখিনি এতিয়া সম্পূৰ্ণৰূপে নাগালেণ্ডে কাঢ়ি লৈ পিনে লৈছে। আপোনালোকে দেখিছে ৰেংমা বনাঞ্চলত হওক, আজি উৰিয়াম ঘাটত হওক, দেখিবলৈ পাইছে। আজি আমি নেঘেৰী বিলতে দেখিছোঁ, আমাৰ সীমান্তৱৰ্তী এলেকাত দেখিছোঁ, আমি অসমৰ ভূমিত আহি নাগালেণ্ডৰ বেটেলিয়নে আহি অসমৰ ভূমিত ডিউটি দি আছে। তেনেস্থলত দেখিছোঁ আজি পুলিচ প্ৰশাসনক CRPFে হওক, আমাৰ কিন্তু
আমাৰ যোন বেটেলিয়ন আমাৰ CRPF কিন্তু অসমৰ ভূমিত নাগালেণ্ডত বেটেলিয়নক তাত ডিউটি দিবলৈ দিছে কিন্তু অসমৰ আমাৰ দুখোজ পিছুৱাই আহিছে তেনেস্থলত দেখিবলৈ পাইছোঁ আজি নাগালেণ্ডে মাটি বিচাৰিছে কাইলৈ আমাৰ ভেটিটো বিচাৰিবই তেতিয়া কি কৰিম আমি এটা তাত আমাৰ প্ৰশ্ন হয় তাত অতি সোনকালে নিৰপেক্ষ বাহিনী তাত আমাৰ এটা কেম্প বহাওক বেটেলিয়ন কেম্প বহাওক আমাৰ অসম বেটেলিয়ন কেম্প এটা আমি দাবী জনাইছোঁ বিলাসিতা অসমে আমি দাবী জনাইছোঁ আৰু নাগালেণ্ডে কি কাৰ চৰ্ত চাই আহি অসমৰ ভূমিত যি ধৰণে নাগালেণ্ডৰ বেটেলিয়ন কেম্প আজি বহাইছেহি সেইটো আমি তীব্ৰ ভাষাৰে বিলাসিতা অসমে গৰিহণা দিছোঁ মন্তব্য শুনিলে কেনেকৈ ডিমাপুৰ চুক্তি উলংঘা কৰি আৰু ডিমাপুৰ চুক্তিৰ মতে সেই সীমান্তৰ যিটো অঞ্চল আছে তাত অসমৰ ফালৰ পৰাও কোনো ধৰণৰ অসম আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ আৰক্ষী কেম্প তাত স্থাপন কৰিব নোৱাৰে ঠিক একেদৰে সেই চুক্তিত উল্লেখ থকা মতে নাগালেণ্ডৰ ফালৰ পৰা বা নাগালেণ্ডৰ আৰক্ষীও তাত কিন্তু কোনো কাৰণত এনেকুৱা ধৰণৰ অস্থায়ী শিবিৰ স্থাপন কৰিব নোৱাৰে কিন্তু সেই ডিমাপুৰ চুক্তিক বুঢ়া আঙুলি দেখুৱাই নাগালেণ্ড চৰকাৰে এইদৰে আৰক্ষী প্ৰশাসনৰ তৎপৰতাত সকলো একগোট হৈছে মই এইটো বাৰম্বাৰ কৈছোঁ আমাৰ যে ধৰণেৰে প্ৰতিবাদ কৰিবলৈ যোৱা অসমীয়া নাগৰিকক আৰক্ষীয়ে বাধা দিব বা দল সংগঠন বেলেগ আমাৰ আৰক্ষী বেলেগ চৰকাৰ বেলেগ ৰাইজৰ মত বেলেগ কিন্তু নগাসকল একগোট সেইটোৱে নগাৰ আটাইতকৈ ডাঙৰ শক্তি আৰু সেই কথাই এতিয়া বহিঃপ্ৰকাশ ঘটিছে সীমান্তত য'ত মেৰাপানীৰ নেঘেৰি বিলত অসমৰ মাটি নিজৰ বুলি কৈ তেওঁলোকে দাবী কৰাই নহয় তেওঁলোকে হাতে কামে কৰি দেখুৱাইছে আৰু এইদৰে সকলো ৰাইজ একলগ হৈ নগা ৰাইজে অসমৰ মাটি দখল কৰিছে আৰু তাত থকা আমাৰ খিলঞ্জীয়া যিসকল অসমীয়া নাগৰিক আছে তেওঁলোকে ভয়ৰ মাজত দিন পাৰ কৰিবলগা হৈছে আতংকৰ মাজত তেওঁলোকে দিন পাৰ কৰিবলগা হৈছে আৰু অসমৰ আৰক্ষী তাত কোনো ধৰণৰ ব্যৱস্থা নাই সকলো CRPFৰ চকুৰ সন্মুখত হৈ আছে আৰু সীমান্তৰ থকা অসমীয়া ৰাইজে বাৰম্বাৰ কৈ আহিছে যে CRPFে যিকোনো মুহূৰ্তত যিকোনো ক্ষেত্ৰত হ'লেও সদায় এই নগা লোকসকলৰ সপক্ষে তেওঁলোকে মন্তব্য কৰে নগাই যদি আহি ইয়াত উৎপাত কৰে চকু মুদা কুলিৰ ৰূপত থাকে CRPF কাৰণ সীমান্তত CRPF থকা নথকা একেই কথা উৰিয়াম ঘাটত আমি কালি যিটো দেখিলোঁ উৰিয়াম ঘাটত নগাক যি হেণ্ডশেক কৰিবলৈ গৈছিল আমাৰ কৰ্মদন কৰিবলৈ গৈছিল আমাৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু তালৈ সেই ৰেংমা বনাঞ্চল চাবলৈ আহিছিল নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী আৰু 27 তাৰিখে তালৈ মুখ্যমন্ত্ৰীও যাব আৰু বন বিভাগৰ ফালৰ পৰা কোৱা হৈছিল সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে মন্তব্য কৰিছিল যে গছপুলি ৰোপণ কৰা হৈছে ইমানখিনি গছপুলিয়ালি তাত থোৱা হৈছে গছপুলি ৰোপণ কৰিবলৈ নিদিলে নগাই সেইটো হৈছে প্ৰকৃত কথা নগাই ৰেংমা বনাঞ্চলত অসমৰ বন বিভাগৰ গছপুলি ৰোপণ কাৰ্যসূচী বন্ধ কৰি দিছে এয়া হৈছে নগাৰ দুঃসাহস নগাৰ এয়া হৈছে সীমান্তত নগাৰ দপদপনি যিয়ে নকওঁ কাৰণ আৰক্ষী প্ৰশাসনৰ সন্মুখত এনেকুৱা নহয় যে সাধাৰণ মানুহে কিবা এটা ৰুইছে তাত বাধা দিছে অসমৰ বন বিভাগে কৰা গছপুলি ৰোপণ কাৰ্যসূচী নগাই আহি বন্ধ কৰি দিলে চন্দ্ৰমোহন পাটোৱাৰীৰ সন্মুখত নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীয়ে ৰেংমা বনাঞ্চলত এডালো গছপুলি নুৰুই তাৰ পৰা গুচি গ'ল আৰু বিফল হৈ উভতি আহিলে অসমৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী এয়া হৈছে বৰ্তমান নাগালেণ্ডৰ আৰু অসমৰ যি সীমা বিবাদ আছে উৰিয়াম ঘাটক লৈ পেলাই যিটো লাগিছে ৰেংমা বনাঞ্চলক লৈ যিটো লাগিছে আৰু এতিয়া দেখা পোৱা গৈছে যে এয়া নেঘেৰি বিলৰ যিটো অৱস্থা হৈছে আমাৰ মেৰাপানীৰ নেঘেৰি বিলত তাত 15 আগষ্টত অসমীয়া মানুহক নগাই আহি পেলাই গুলিয়ালে তাৰ পিছতো অতি ৰহস্যজনকভাৱে 3জন মানুহক গটাই CRPFে 24 ঘণ্টাৰ পাছত আমাৰ অসম আৰক্ষীক গটাই দিয়ে মেৰাপানী আৰক্ষীক গটাই দিয়ে তাৰ পিছত বিভিন্ন দল সংগঠন ওলাই আহিল দল সংগঠনে অৰ্থনৈতিক অৱৰোধ কৰিম বুলি ক'লে অৰ্থনৈতিক অৱৰোধ কৰাৰ পিছত এটা সকলো টাপ মাৰিল কিন্তু নগাই নিজৰ কাম কৰি আছে অসমৰ মানুহে কি কৰিছে কি নকৰিছে সেইটো পিছৰ কথা কিন্তু এই উচ্ছেদ অভিযান চলাৰ পাছত এতিয়া সাধাৰণ ৰাইজৰ মনত এটা ডাঙৰ প্ৰশ্ন হৈছে যে বেদখলকাৰী গ'ল হয় কিন্তু নগা আহিছে আৰু এই নগাক এতিয়া কেনেকৈ খেদিব নগাই যি ধৰণৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৰেংমা সংৰক্ষিত বনাঞ্চল তেওঁলোকৰ বুলি তেওঁলোকে দাবী কৰিছে আৰু নগাই কালি স্পষ্টভাৱে কৈছে নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী এটা কথা স্পষ্টকৈ কৈ থৈ গৈছে যে অসমৰ বন বিভাগে অকলে ৰেংমা বনাঞ্চলত বৃক্ষৰোপণ কৰিব নোৱাৰে সেয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেইদিনাখন কৈছিল যে এইবোৰ চিন্তা কৰিবলগীয়া কথা নহয় অসম উৰিয়াম ঘাটত যি ধৰণৰ নগা আৰু অসমীয়া মানুহৰ মাজত বা অসম আৰু নাগালেণ্ডৰ মাজত যি ধৰণৰ সীমা বিবাদ হৈছে তাত মই থকালৈকে আপোনালোকে চিন্তা কৰিব নালাগে এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল কিন্তু সেই অঞ্চলতে আহি নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীয়ে কিন্তু কৈ থৈ গ'ল যে নহ'ব ইয়াত গছপুলি ৰোপণ কৰিবলৈ দিয়া নহ'ব আৰু তেওঁলোকৰ ভাবুকিৰ পাছতেই অসমৰ বন বিভাগেও সেই অঞ্চলৰ পৰা ফেন্সিং আৰু খুঁটাসমূহ আঁতৰাই দিবলৈ বাধ্য হৈছে নেঘেৰি বিল আৰু উৰিয়াম ঘাটৰ দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান কিহৰ কাৰণে বন্ধ হ'ল নগাৰ উপদ্ৰৱৰ কাৰণে বন্ধ হ'ল সেই কথা কিন্তু এতিয়া স্পষ্ট হৈ পৰিছে আৰু মৌন হৈ আছে অসমৰ বিভাগসমূহ
27 তাৰিখলৈ অপেক্ষা কৰিব লাগিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰেংবাব সংৰক্ষিত বনাঞ্চললৈ যাব আৰু তাত তেওঁলোকে কেনেকুৱা ধৰণৰ মন্তব্য কৰে কি আলোচনা কৰে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ মন্তব্যক এতিয়া খুব বেছি এটা গুৰুত্ব সহকাৰে লোৱা নাই সীমান্তত থকা ৰাইজে কাৰণ বিধায়কজনৰ মন্তব্যৰ সকলো বিপৰীত হৈছে অসমৰ প্ৰশাসনিক বিষয়াসকলৰ কোনো গুৰুত্ব তাত নাইকিয়া হৈছে আৰু অতি ৰহস্যজনকভাৱে সীমান্তত যি ধৰণৰে নাগালেণ্ডৰ আৰক্ষী সষ্টম হৈ থাকে তাত কিন্তু আমাৰ ফালৰ অসম আৰক্ষী বেটেলিয়নৰ কোনো লোক তাত নাই নগাই যদি উপদ্ৰৱ কৰে বাধা দিবলৈ কিন্তু তাত অসম আৰক্ষীৰ লোক নাই কিছুদিন পূৰ্বে দুই নগা দুৰ্বৃত্ত আহি উৰিয়াম ঘাটত উচ্ছেদ চলাবলৈ দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ চলিব লগা এখিনি স্থানত আহি অগ্নিসংযোগ কৰি গুচি গ'ল আৰক্ষী বাহিনী আহি উপস্থিত হৈ থকাৰ সময়তে 500 মিটাৰ দূৰত্বত নগাই শূন্যলৈ গুলীচালনা কৰিলে আৰু তাৰ পাছতো ৰহস্যজনকভাৱে মৌন হৈ থাকিল অসমৰ প্ৰশাসন তাৰ পাছতেই এনেকুৱা ধৰণৰ ৰূপ এতিয়া আমি দেখিবলৈ পাইছো নগা মুকলিকৈ ওলাই আহিছে এবাৰ সকলো একলগ হৈছে আৰক্ষী একলগ হৈছে সীমান্তবাসী নগা একলগ হৈছে প্ৰশাসন একলগ হৈছে চৰকাৰ একলগ হৈছে অসমৰ মাটি তেওঁলোকে দখল কৰিবলৈ ওলাই আহিছে আৰু এতিয়া অস্থায়ী শিবিৰ পাতিছে অতি ৰহস্যজনকভাৱে মৌন অসম প্ৰশাসন ধন্যবাদ